বিশ্বত উঠিছে সুবাসনা গীতৰ জংকাৰ। কুমাৰ লক্ষ্মণ মহৰি যিদিনা দেখিলো সীমাদ্ৰীৰ শুভ্ৰ শিখৰত শৰতৰ দিবাকৰে শতৰেখা বিকিৰণ কৰি সুষম মণ্ডিত ছবি কৰিছে বিকাশ। পৰিল প্ৰভুৰ কৃপা সিদিনা শিৰত ভেদি হৃদয়ৰ যৱনিকা অন্ধ আৱৰণ। জ্বলিল হিয়াত মোৰ দীপাৱলী দীপ্তি মনোহৰ। তুলিলো হাতত সিদিনাই ভক্তিৰ প্লোটা সোণালী লেখনি। ৰচিলো ৰামৰ কীৰ্তি দান কৰে বুলি ভাৰতৰ বাল্য বনিতাক শান্তিৰ অমৃত ধাৰা লবণ নিৰ্মূল। ৰাম ৰামেতি ৰামেতি ৰমে ৰামে মনোৰমে সহস্র নাম তৎতুল্যং রাম নাম বরাননে। লক্ষ্মণ মহৰি পৰম পিতাৰ মোৰ নহলে কৰোণা কোনে পায় পবিত্ৰ শকতি কোনে পায় ভক্তিৰ সময়। ব্ৰহ্মা কৃপাহি কেৱলম ব্ৰহ্মা কৃপাহি কেৱলম। বিদায় মাগিছো দেৱ তলে বলে ভাতৃ সমন্দিতে। যোৱা এতিয়া তোমালোক নিজ ৰাজ্যলৈ। ভাল গুৰু। আপদাম অপহর্তারং দাতারং সর্বসম্পদাম লোকাভিরামং শ্রীরামং ভূয়ো ভূয়ো নমাম্যহম। আই সীতা আদেশ কৰক পিতা। তোমাৰ পুত্ৰ লৱ আৰু কুশক মোৰ উপযুক্ত শিষ্য বুলি চিনাকি দিব পাৰিছো। সিহঁত অস্ত্ৰ পৰীক্ষাত সুকলমে উত্তীৰ্ণ হৈছে। সি কেৱল মহৰ্ষি বাল্মীকিৰ অনুগ্ৰহ। বাছা লৱ আৰু কুশক আদেশ কৰক গুৰুদেৱ। আৰু এসপ্তাহৰ ভিতৰত তোমালোকৰ ৰামায়ণ অধ্যয়ন সম্পূৰ্ণ হ'ব। লংকা কাণ্ড শেষ কৰিলা নহয়নে? হয় গুৰুদেৱ। এতিয়া বাকী ৰৈছেগৈ উত্তৰাকাণ্ড। এই কাণ্ড শেষ হ'লে তোমালোক যাব লাগিব বিন বৰাগীৰ বেখেৰে অযোধ্যালৈ। অযোধ্যাত আমি কি কৰিম গুৰুদেৱ? আকৌ যুদ্ধ কৰিব লাগিব নেকি? নেলাগে শুন, অস্ত্ৰ শিক্ষাত তোমালোক উত্তীৰ্ণ হৈছা। এইবাৰ তাত গৈ শাস্ত্ৰ শিক্ষা আৰু কণ্ঠ সংগীতৰ পৰীক্ষা দিব লাগিব। পৰীক্ষা? পৰীক্ষা। বাৰু বাছাহঁত এতিয়া আমি বিশ্ৰাম কৰোগৈ ব'লা। ব'লাই আহা। দাদা দাদা ভাই অনুজ লক্ষ্মণৰ প্ৰণিপাত কৰিব গ্ৰহণ। কোৱা ভাই নতুন বতৰা কিবা কৰিম শ্ৰৱণ। দাদা দুৱাৰত তুতি মণিকুমাৰ পৰিধান বাকলি বহন কণ্ঠত সংগীত বিতৰে অমৃত। মুগ্ধ জনগণে শুনি ৰামায়ণ জনে জনে মনে মনে কয় কানে কানে এটি ৰাম দুটি ধন্য হৈ দৃষ্টি শক্তি কৰে অযোধ্যাবাসী। কোৱা লক্ষ্মণ আছে যদি ৰামৰ কিবা কৰ্তব্য দিলে অনুমতি লৈ আনো বালক দুটিক ৰাজপ্ৰসাদলৈ। বৈ যাওক সুললিত সুৰৰ যমুনা। যোৱা লক্ষ্মণ অনুমতিৰ নাই প্ৰয়োজন। কোৱাগৈ সুধাকণ্ঠী বালক দুটিক ৰামৰ সভাত সিহঁতৰ অবাধিত দুৱাৰ। শিৰোধাৰ্য আদেশ তোমাৰ শীঘ্ৰে মই কৰিম পালন। যোৱা ভাই। গুৰুদেৱ বাছা কোন এই যুগল কুমাৰ আচম্বিতে অযোধ্যাত হ'ল আবিৰ্ভাৱ। বাছা জাগিছে মনত মোৰো এক কৌতূহল। অলপ পাছতেই হ'ব সন্দেহ ভঞ্জন।
দাদা দাদা এই সেই বালক যুগল সঁচাকৈ দেখা পোৱা মাত্ৰকে কিয় বাৰু বুকুত সোমোৱাৰ অভিলাষ জাগিলে প্ৰাণত হে বালক যুগল কোন তোমালোক কাৰ শিলা শিক্ষা লৈ এনেদৰে দেখে দেখে কৰিছে ভ্ৰমণ মই লব মই কুশ আমি বাল্মীকি মুনিৰ শিষ্য মুনি শিকালে আমাক সুললিত ৰামায়ণ গীত তাকে আমি দেখে দেখে গাওঁ জনে জনে মানুহৰ কাণে কাণে ৰাম নামৰ মাধুৰী বিলাওঁ আশ্ৰমৰ বালক আমি বাসস্থান বাল্মীকিৰ পুণ্য তপোবন পুৰস্কাৰ নাই প্ৰয়োজন শুনিবানে মহাৰাজ তুমি আমাৰ সংগীত নিশ্চয় শুনিম বালক যুগল গোৱা গোৱা ৰামায়ণ গীত শুনি তোমালোকৰ সমধুৰ সংগীত মন প্ৰাণ জোৰ হওক মোৰ শুনা তেন্তে মহাৰাজ আমাৰ দুই ভাতৃৰ জন্ম বিৱৰণ গোৱা বাচা গোৱা দাদা মহারাজ আৰু নালাগে বন্ধ কৰা গান জোৰ কৰা প্ৰাণ আহা আহা মোৰ বুকুৰ মাজলৈ আহা বুজি পালো চিনি পালো তহঁতক দুৰ্ভগীয়া ৰামৰে সন্তান বনতেই জন্ম ললি বনতেই বাহিলি অভাগিনী সীতাৰ লগত বনবাস যন্ত্ৰণাও ভুগিলি আহ বাচাহত মোৰ বুকুৰ মাজলৈ আহ কিয় গলি পিছুৱাই মোৰ বুকুৰ মাজলৈ আমাৰ আই জনম দুখুনি পিতা মহৰ্ষি বাল্মীকিৰ আমাৰ তুলনীয়া পিতা নাই বাচাহত নাই এই আশ্ৰম তোমাৰ ৰাজ কাৰেকতকৈও বেছি মন্ত্ৰ আমাৰ আই য'ত আছে সেই আশ্ৰম সেই অৰণ্য আমাৰ মনত স্বৰ্গ নহয়নে দাদা বাচা ল'ব কুশ আশ্ৰমত নাই তহঁতৰ একোৱেই প্ৰয়োজন অৰণ্যত নহে স্থান ৰাজকোঁৱৰৰ আমাৰ আই য'ত আছে সেই আশ্ৰম সেই অৰণ্য আমাৰ মনত স্বৰ্গ নহয়নে ভাই ৰামচন্দ্ৰ গুৰুদেৱ এতিয়া পুনৰ সীতাদেৱীক ৰাজসভালৈ আনিবৰ ব্যৱস্থা কৰা পৰীক্ষা কৰি পুনৰ গ্ৰহণ কৰাত আপত্তি হ'ব নোৱাৰে অষ্টমীতে বিসৰ্জিছো মই সোণৰ প্ৰতিমাক কি সাহে পাতিম মই সকাল ৰুধন গুৰুদেৱ বাছা আহিবনে বাৰু ঘূৰি দেৱী সৈন্য গৃহলৈ কৰিবনে বাৰু ক্ষমা ৰামক যদি হয় প্ৰয়োজন গুৰুদেৱ যদি হয় প্ৰয়োজন নিজেই গৈ মই ক্ষমা ভিক্ষা বিচাৰি মাটি আৰু গৈ নিপীড়িতা নিৰ্যাতিতা বিবৰ্জিতা সীতা তুমি নিজেই যোৱাৰ নাই প্ৰয়োজন শতুঘ্ন বিভীষণ সুখেন মাৰুতি জানকীৰ অন্বেষণৰ হেতু এই চাৰিজনেই কৰক গমন তেন্তে ভাই লক্ষ্মণ দাদা যোৱা কৰাগৈ তুমি যুগত ব্যৱস্থা আহক কুলতে অযোধ্যাৰ ৰাজলক্ষ্মী সৈন্য গৃহলৈ শিৰোধাৰ্য আদেশ তোমাৰ শীঘ্ৰে মই কৰিম পালন যোৱা ভাই জয় শান্তি গীতা দেৱীৰ জয় শান্তি গীতাৰ জয় শান্তি গীতা জয় জয় জয়
স্বাগতম স্বাগতম মহৰ্ষি বাল্মীকিৰ চৰণত মোৰ সহস্ৰ প্ৰণাম। বৎস রামচন্দ্র মহৰ্ষি করো আশীর্বাদ। হে মহৰ্ষি রঘুমণি লক্ষ্মীহীন অযোধ্যা পৰীত পুত আশীৰ্বাদ তব অমিতৰ ধাৰে আজি নতুন জীৱন কৰ সঞ্চাৰ। নিশ্চয় রাম মহর্ষি বশিষ্ঠ দেৱ মহৰ্ষি আৰু যত সমজুৱা যজ্ঞ মণ্ডপৰ মহৰ্ষি সকলোৱে মোৰ কথা কৰা অৱধান। বৎস ৰামচন্দ্ৰ মহৰ্ষি মনোযোগে কৰিবা শ্ৰৱণ। থিয় হৈ সভাৰ মাজত বাল্মীকিয়ে কৰিছো ঘোষণা। জনক জীয়াৰী সীতা মহাপতিব্ৰতা। সীতা শান্তি সমূলি নিষ্পাপ। চন্দ্ৰটো থাকিব পাৰে কলংক মলি তথাপিতো নিষ্কলংক সীতাৰ চৰিত্ৰ। শয়নে সপোনে দি থাকে জাগৰণে ৰামৰ বাহিৰে নাই একো আন চিন্তা সীতাৰ মনত। ত্ৰিকালজ্ঞ ঋষি মই জানো ভূত ভৱিষ্যত তপস্যাৰ বলত। সেই তপৰ প্ৰভাৱতে এবে কওঁ মই উচ্চস্বৰে উদ্ধ বাহু হৈ সীতা শান্তি মহাসতী আদৰ্শ বিশ্বৰ। ৰঘুকুল প্ৰদীপ ৰামচন্দ্ৰ মহৰ্ষি দ্বিধাভাৱ নাৰাখি মনত কৰা তুমি নিসংকোচে সীতাক গ্ৰহণ। ভাল মহৰ্ষি শুনা শুনা হে অযোধ্যাৰ ভক্ত প্ৰজা পৰিজনে মহৰ্ষিৰ মধুৰ কল্পনাতে বিধাতাৰ বিৰুদ্ধে বিশ্বতে বাজিছে পুনৰ আজি সতীত্ৰ মৃদংগ গম্ভীৰ। বোলা সহস্ৰে জয় দেৱী সতী জানকীৰ। হয় হয় এবাৰ মাত্ৰ কোৱা শুদ্ধ অন্তৰেৰে। কোৱা প্ৰজাগণ। দাদা দাদা ৰজাৰ ইচ্ছাই প্ৰজা বেদমণ্ডলী। নহয় নহয় লক্ষ্মণ হ'ব পাৰে ৰজা মই অযোধ্যাৰ প্ৰজামণ্ডলী দাদা। কিন্তু অন্তৰত মোৰ ৰাজতন্ত্ৰতাই স্থান পোৱা নাই কাহানি। দাদা প্ৰজাৰ অন্তৰখন যি নোৱাৰে কৰিব শাসন সি ৰজা হোৱাৰ পৰা অদূৰত। সেয়ে কোৱা কোৱা মোৰ প্ৰজাবৰ্গ সত্য শুদ্ধ জনকনন্দিনী। পৰীক্ষা পৰীক্ষা শুনা শুনা প্ৰাণসম প্ৰিয় মোৰ অযোধ্যা নিবাসী। সদূৰ লংকাৰ সমুদ্ৰ কূলত যত ৰেণু ৰাখি ৰাখি তাতেই হৈছিল জনক কন্যাৰ অনল পৰীক্ষা এটিবাৰ। দেখিছিল যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰে আৰু দেখিছিল দেৱতা বৃন্দই। আমি দেখা নাই আমি দেখা দেখিছিল দেখিছিল লংকাৰ প্ৰজয়। তাৰ উপৰি দেখিছিল পিতা দশৰথে স্বয়ং শক্তিয়েও ঘোষিছিল সতীত্ব সীতা। আমি শুনা আমি শুনা অৱশ্যেই দেখা নাই শুনা নাই প্ৰাণসম প্ৰিয় মোৰ অযোধ্যা নিবাসী। তেন্তে প্ৰিয়া মোৰ বৈদেহীৰ অনল পৰীক্ষা হওক আৰু এটিবাৰ। আপুনি গৃহতে আপোন ৰাজ্যতে নহয় দাদা নহয় লক্ষ্মণ নহয় নহয় দাদা নহয় 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 লক্ষ্মণ দাদা এইবাৰেই শেষবাৰ। ভদ্ৰ চলোৱা 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 মচক মচক সতী আজি দিহ অন্তৰেৰে সন্দেহৰ মোৰ শেষ মই আছা। ক্ষান্ত হোৱা বৎস ৰাম নকৰিব তেনো প্ৰস্তাৱ। আহো সত্যং হি পৰমং ধৰ্মং ধৰ্ম বিদূচন। ধৰ্মশাস্ত্ৰ ৰচয়িতা প্ৰচেতাৰ পুত্ৰ মই কৰা নাই কাহানিও অসত্য আলাপ। শ্ৰীৰামৰ কণ্ঠহাৰ ছিগি যি মহামানিক আছিল সিমান দিন জীৰ্ণ মোৰ নাম পূৰ্ণ কুটিৰত। আজি নিজেই আনি তাক সঁপি দিছো তোমাৰ হাতত।
তথাপিতো তুমি ধৰ্ম নকৰি বিচাৰ সতী সাধৱী দেৱী জানকীক কিয় আজি নিক্ষেপিবা জ্বলন্ত অগ্নি? এই মহৰ্ষি, অপৰাধ মোৰ কৰক মাৰ্জনা। জানো মই সকলো কথা অতি ভালদৰে, কিন্তু প্ৰজাৰ পালক ৰজা মই, প্ৰজাৰ ইচ্ছাৰ বিৰুদ্ধে নোৱাৰো মই একোৱেই কৰিব। তেন্তে শুনা খেৰা অযোধ্যাপতি, আৰু শুনা অযোধ্যাৰ যত প্ৰজাগণ, পুনৰ কৰো মই ঘোৰ অংগীকাৰ। আকাশৰ চন্দ্ৰ সূৰ্যটো থাকে যদি কলংকৰ কালিমা, তথাপিতো নিষ্কলংক পবিত্ৰ জানকী। যদিহে কলংক আছে দেৱী জানকীৰ, জন্মে জন্মে হওক যেন মোৰ নৰকত বাস। লুপ্ত হওক বাল্মীকিৰ নাম, লুপ্ত হওক বাল্মীকিৰ নাম, লুপ্ত হওক বাল্মীকিৰ নাম। শুনিলা নে হে প্ৰজাবৰ্গ মহৰ্ষিৰ বচন? সকলোৱে মুক্ত কণ্ঠে উচ্চ স্বৰে কৰা জয়ধ্বনি, জয় শান্তি সীতাৰ, জয় শান্তি সীতাৰ, জয় শান্তি সীতাৰ, জয় জানকী, ক্ষান্ত হোৱা মোৰ জনগণ। এই জানকীৰ জয়ধ্বনিৰ আৰু নাই প্ৰয়োজন। মই সীতা জনমে দুখনি অযোধ্যাৰ ৰাজ সহাৰো লিখা নাই, বিধাতাই মোৰ কপালত কোটি কোটি জনমৰ তপস্যাৰ ফলতে ৰাম খেল স্বামী ৰত্ন লভিছিল ভাগ্য কৰি এই জানকীয়ে। মই অভাগিনী, মোৰ প্ৰতি বিধি গ'লে ৰামে। হাতীয়া মাত্ৰে মই সাগৰ শুকাল, মাটিত লুকাল, স্বামীৰ লগত গৈ 14 বছৰ বনবাস ললো শিৰপাতি। হৰি দিলে লংকাৰ ৰাৱণে, কত শত নিৰ্যাতন জীয়াটো ভোগালে। ভাবিছিলো লংকাতে মৰিল, তাতে গৈ পুত্ৰ সমসনুৱে মোক আশ্বাসৰ বাণী চাচি কৰিলে মিনতি ৰামৰ বাবে বাট চাবলৈ। সেইমতে বাট চালো, সুদিন আহিলে ৰাক্ষস মৰিলে। অগ্নিতে পৰীক্ষা কৰি ৰামে মোকে কৰিলে গ্ৰহণ। কিন্তু ৰামচন্দ্ৰ সিমানতো নহ'ল সন্তুষ্ট। অযোধ্যাৰ শিৱলীয়া প্ৰচাৰ কথাতে পুনবাৰ ঠেলি দিলে মোকে জনসৈন্য অৰণ্যৰ মাজত। সেইদিনা আছিল মোৰ মৰণেই কাম্য,
ৰঘু বংশধৰ লৱ আৰু কুশ আছিল মোৰে গৰ্ভ মহৰ্ষি বাল্মীকিৰ অপাৰ কৰোণাত আজিও ৰাখিছ মোৰে ঘৃণিত জীয়নে কিন্তু কিয় কিবা দুখ মোৰ অযোধ্যাৰ থিয়নীয়া প্ৰচাৰ কথাতে বেদবাণী বুলি ধৰি সঁচা মিছা নকৰি বিচাৰ কিয় দিলে জমৰ যাতনা এয়াই নেকি ৰামৰ ধৰ্ম এয়াই নেকি ৰামৰ প্ৰজানুৰঞ্জন ক্ষমা কৰা সীতা নুশুনাবা মোক গন্তনাৰ বাণী তুমি হে কৰিবা ক্ষমা এই দুখনে সীতা নকৰিবা চিন্তাৰ কমনি জগতত আৰু কাকো নিদিও আমনি বাল্মীকিয়ে ইমান বুজালে তথাপিও নুগুচিল সন্দেহ তোমাৰ নাটৰিল তোমাৰ ক্ষুদ্ৰ দুৰ্বলতা কি ভাগ্য মোৰ কিমান দিবা আৰু অন্তৰতে নিষ্ঠুৰ আশা ক্ষান্ত হোৱা প্ৰভু ক্ষান্ত হোৱা প্ৰজাবৃন্দ মই মচিম নিজয় জন্মদাত্ৰী বসুন্ধৰা মোৰ নিজে জানি সতীত্বৰ মহিমা শয়নে সপোনে যদি ৰামৰ বাবে কাকো চিন্তা কৰা নাই তেন্তে দিগদা হোৱাই নাচাও আৰু জনমতে ৰামচন্দ্ৰৰ নুশুনো ৰামৰ নাম নকৰো দৰ্শন স্থান দিয়া বসুমতী তেজীও জীৱন গায় মনোবাক্যে আৰাধিলো শ্ৰীৰামকে সপোনতো ৰামৰ পিনে নাচালো তথাপিতো কলংকৰ মিছা অপবাদে বাৰে বাৰে নিন্দা কৰে ৰাজা শ্ৰীৰামে কচক মোৰ কলংক ললা ভাত মেলা বসুমতী পতালত বসুমেলা আহা কন্যা মোৰ জননী দুহিতা দুয়ো ধৰা ধৰি কৰি স্থান লওঁ পাতালৰ অটল গৰ্ভ নাকান্দিবি পোনাটুটি মোৰ আজি সত্যি তহঁতৰ স্থানে পিতৃৰ কাষত প্ৰভু অভাগিনী জানকী কত অপৰাধ কৰিব মাৰ্জনা জন্মে জন্মান্তৰে আপুনি হ'ব মোৰ প্ৰাণৰ দেউতা আপুনি হ'ব মোৰ স্বামী দেউতা বিদায় প্ৰভু দাদা বিদায় বিদায় লক্ষ্মণ বিদায় সতন্ত মাগিছে বিদায় আজি খন্তে জানকীয়ে মাগিছো বিদায়
পালিছিলা আশা অন্তৰা প্ৰভু কি কৰিলা হাতেৰে ৰোপণি কৰি চৰপেৰে উঠালিলা হনু হনু অনাথ হনুমান চাওঁ আজি চমতাৰ হৰ বৰিখনে ভাগে নেনাভাগে পাষাণ ধৰিত্ৰী ধৰা নহয় নহয় লক্ষ্মণ দাদা শক্তিশাল ধৰিত্ৰীৰ বক্ষ বিধাৰী উদ্ধাৰ কৰিম মই দেৱী জানকীক জিতেন্দ্ৰিয় বীৰ তুমি বেদ শাস্ত্ৰ বিদিত তোমাৰ এনে আচৰণে বৎস নুশুভে তোমাৰ এই নেকি ৰাজ্য সুখ এই নেকি ৰাম ৰাজ্য ভাৰতৰ চিৰ কীৰ্তনীয় হৌৱা হৌৱা চাওক গুৰুদেৱ আজি ৰামৰ বিকল্য দেখি হাঁহিছে তাৰাই হাঁহিছে পুত্ৰকে আৰু হাঁহিছে লংকা ৰাণী মন্দুত্তৰী ৰাৱণ ভাৰ্যাই নহয় নহয় গুৰুদেৱ ৰজা মই মহান দণ্ড জানো ভালদৰে দাদা সেয়ে চাওঁ চাওঁ শেষবাৰ কি কৰা প্ৰভু অযোধ্যাৰ ৰঞ্জন কি কৰা অযোধ্যাৰ ৰঞ্জন অযোধ্যাৰ ৰঞ্জন নুশুনিলেই নাম আজি ৰামৰ ভাগ্যত নহয় নহয় শিশু সন্তানৰ দৰে মই কৰিছোঁ মিনতি হে মাতৃদেৱী মোৰ জননী মাধৱী স্থান দিয়া শ্ৰীৰামকো পাতালপুৰী যেন আৰু যেন জীৱনত নঘটক বৈদেহীৰ বিয়োগ ইমান পৰেও নাপালো মই ধৰিত্ৰীৰ উত্তৰ ৰাক্ষসী ধৰিত্ৰী ৰাখিছ লুকুৱাই মোৰ প্ৰাণৰ জানকীক কণ্টেক অপেক্ষা কৰ লক্ষ্মণ দাদা আনন্দ হনুমান ভাল দাদা ধৰিত্ৰীৰ বক্ষ বিদাৰী উদ্ধাৰ কৰিম আজি মই জানকীৰ প্ৰতিমাক ৰঘুনাথায় নাথায় সীতা প্রভু রামচন্দ্র সম্বরা ক্রোধী এই জনমত জানকীর হতে আর নহব মিলনে ভূমি ভার হরণর হেতু নিজে তুমি হবা অবতার নকরিবা সৃষ্টি প্রলয়র পরিহরি চিন্তা জানকীর পুত্র হবে বাস করা আপন রাজ্যত তুমি নৌ উপযুতেই অযোধ্যা রাজ্যের সৃষ্টি হলে রামায়ণে বাল্মীকির মুনির সেই হেতু যোৱা প্ৰভু নকৰি বিলম্ব সেই হেতু যোৱা প্ৰভু নকৰি বিলম্ব বুজিলোঁ সকলো কথা অতি ভালদৰে মিছাতে আৰু মই অনৰ্থক নকৰোঁ সুখ আহ বাচাহত মোৰ বুকুৰ মাজলৈ আজিৰ পৰা তহঁতকেই বুকুত সোমোৱাই পাহৰাও অন্তৰৰ তুৰন্ত বেদনা বচা পৰিহাৰ ৰাখো বিধি লিখন কেতিয়াও নহয় খণ্ডন যোৱা এবে সকলোতে বিশ্বমৰ হেতু কুল গুৰু বৈশিষ্ট্যই কৰিছো আদেশ ৰাজ্য গুৰুৰ আদেশ তেন্তে ব'ল সকলোতে যাওঁ আমি খন্তেক কৰোগৈ বিশ্বাস আরে পুত্র
চিত্রাগ কল্যাণ কাল খরমান